হয় আন্তঃগাঁথনি উন্নয়নৰ নামত ইতিমধ্যে চৰকাৰে অবননীকৰণৰ সিদ্ধান্ত লৈছে গুৱাহাটী মহানগৰ বহুকেইটা স্থানত ইতিমধ্যে গছ বননি কাটি তহিলং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে কিন্তু তাৰ বিপৰীতে প্ৰকৃতিক ভাল পোৱা একাংশ লোক থিয় দিছে মোৰ লগত এগৰাকী বিশিষ্ট ব্যক্তি আছে বাইদেউ মই আপোনাক প্ৰথমতে কৈছোঁ যে গম পাইছে আন্তঃগাঁথনি উন্নয়নৰ নামত চৰকাৰে এফালৰ পৰা গছ বন কাটি তহিলং কৰা পৰিলক্ষিত হৈছে তাৰ বিপৰীতে আপোনালোক থিয় দিয়া পৰিলক্ষিত হৈছে আমি এই কাৰণে ইয়ালৈ আহিছোঁ যে শুনিবলৈ পাইছোঁ যে ইয়াত উৰণ সেতু কৰিব আৰু গছবোৰ কাটিব সেই কিন্তু আমি গছ কটা ঘূৰ বিৰোধিতা কৰোঁ কাৰণ দিনে দিনে পৃথিৱীখনতে প্ৰদূষণ বাঢ়ি গৈছে আমাৰ এই অঞ্চলততো ইমান গাড়ী ঘোঁৰা তাৰোপৰি ভৰলুই নৈখনো প্ৰদূষিত হৈ গৈছে গতিকে আমি বিচাৰিছোঁ যে ইয়াত যাতে গছ গছনি নাকাটে উন্নয়নৰ নামত আৰু উৰণ সেতু হ'লেও যে এইখিনি অঞ্চলত কিমান মানুহৰ ক্ষতি হ'ব গছ গছনি তাৰোপৰি চৰাই যিবোৰ আছে আশ্ৰয় লৈ গছবোৰত চৰাইবিলাকেও ভাৰসাম্য ৰক্ষা কৰাত প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে গতিকে এই সকলোবোৰক সুৰক্ষিত ৰাখি কাম কৰিব লাগে যাতে উন্নয়নো হ'ব লাগে কিন্তু মানুহৰ যদি সুৰক্ষা নাথাকে উন্নয়ন কৰিব কাৰ কাৰণে সেইকাৰণে আমি বিচাৰোঁ যে সুৰক্ষিত হওক এই সকলো মানুহ শান্তিৰে থাকিব পাৰে ইমানবোৰ মানুহে গছ কটাৰ বিপৰীতে থিয় দিছে তাৰ পাছতো চৰকাৰখনে কিন্তু কাৰো কথা নুশুনি আন্তঃগাঁথনি উন্নয়নৰ নামত উৰণ সেতু নিৰ্মাণৰ নামত গছবোৰ এফালৰ পৰা কাটি তহিলং কৰিছে চৰকাৰে এইটো কাম কৰিব নালাগে কাৰণ মানুহে যেতিয়া এনেইটো ফূৰ্তিতে কোনো গছ কাটিবলৈ মানা কৰা নাই কাৰণ গছৰ ইয়াৰ যিটো বিৰূপ প্ৰভাৱ পৰিব তালৈ লক্ষ্য ৰাখি বা মানুহবোৰ শংকিত হৈছে যে প্ৰদূষণ বেছি হ'লে আমাৰ ভৱিষ্যত প্ৰজন্ম সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ ওপৰতো প্ৰভাৱ পৰিব তেওঁলোক ৰোগীয়া হৈ যাব এইবোৰ কথাও ভাবিব লাগে চৰকাৰে যদি কাৰো কথা নুশুনি গছ কাটিবলৈ আৰম্ভ কৰে সেইটো খুব অন্যায় হ'ব আৰু ভৱিষ্যতেও তেওঁলোকে সদায় মানুহক তেওঁলোক দোষী সাব্যস্ত হ'ব ইয়াৰ পাছত আপোনালোকৰ স্থিতি কি হ'ব যদি ইয়াৰ পাছত আপোনালোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আছে আৰু কৰি থাকিব কিন্তু তাৰ পাছত যদি চৰকাৰখনে এই সিদ্ধান্ত টটল থাকে তাৰ পাছত আপোনালোকে কিবা পদক্ষেপ গ্ৰহণ কৰিব নেকি সেইটো সময়ত দেখা যাব চৰকাৰে কেনেকৈ কি কৰা যায় তাৰপিছতো প্ৰতিবাদটো কৰিবই লাগিব গছ গছনি মানুহৰ জীৱন ৰক্ষা কৰিবই লাগিব আৰু আমি সদায় শান্তিপূৰ্ণ প্ৰতিবাদ হোৱাটোৱে বিচাৰোঁ তাৰোপৰি আমি কোনো ৰাজনৈতিক আমাৰ উদ্দেশ্য নাই আমি খালি পৰিৱেশ ৰক্ষা কৰিব লাগে মানুহৰ জীৱন সুৰক্ষিত হ'ব লাগে সেইটোৱে বিচাৰোঁ বন ধ্বংস এতিয়া কৰা বুলি ক'ব নোৱাৰোঁ কাৰণ ধ্বংস মানে তেওঁলোকে নাম্বাৰিং কৰিছে ধ্বংস কিমান দূৰ কৰিব বিচাৰে তেওঁলোকে আচলতে কৰাৰ সময়তহে গম পোৱা যাব কিন্তু আমাৰ প্ৰতিবাদ হৈছে যে আমি গছ এডালো লাগিলে যদি নকটাকৈ কামটো হয় দলংখন উৰণ দলংখন হয় সেইটো অতি ভাল কথা হ'ব কিন্তু কথা হৈছে কি কিছুমান কাম কৰিবলৈ যোৱাতে হয়তো কিবা অলপ চলপ ক্ষতি কৰিব লগা হয় বা কিবা এটা কৰিব লগা হয় তেনেকুৱা যদি 2-4ডাল গছ কটাও যায় ৰাইজে হয়তো তেওঁলোকে তাৰ কাৰণে কোনো বিশেষ হেৰি নকৰিব কিন্তু কথা হৈছে কি এফালৰ পৰা যদি গছ কাটি যায় তেতিয়াহ'লে কিন্তু যে ৰাইজে সেইটো সহ্য কৰা অসুবিধা মানে টান হ'ব আমাৰ অতি সমস্যাৰ কথা হৈছে কি যে আমাক উৰণ সেতুখন আমাক অতি দৰকাৰী কাৰণ এই ৰেলৱেৰ লাইনৰ যিটো ৰেলৱে লাইন গুৱাহাটী চিটিৰ মাজেদি গৈছে তাৰ দক্ষিণ ফালৰ ৱেষ্ট ছাইড যিটো ভৰলু শান্তিপুৰ এনেকৈ কৰি পেলাই ফটাশিল আদি যে জেগা দক্ষিণ ফালৰ যিখিনি জেগা আছে যিবিলাক জেগা আছে এইবিলাক জেগাৰ মানুহৰ গাড়ী ঘোঁৰা আজিকালি প্ৰত্যেকৰে প্ৰায় আছে গাড়ী ঘোঁৰাবিলাক যেতিয়া উত্তৰ পিনে যাব লাগে ৰেল লাইনৰ উত্তৰ পিনে যাব লাগে তেতিয়া আমাৰ বহুত অসুবিধা হয় বহুত অকল এইটো নহয় হেৰি ল'ৰা ছোৱালীৰ কাৰণে গাড়ী যেতিয়া স্কুল বাছবিলাক যায় বা কলেজত যায় অহা যোৱা কৰি ইপাৰৰ পৰা সিপাৰ কৰে বা তেনেকৈ হেৰি সেইটোৱে আপুনি কোৱা হিচাপে সেইটোৱে আমাৰ লক্ষ্য আমাক উৰণ সেতুখনো লাগিব
আমাৰ গছো ৰক্ষা কৰিব লাগিব। তাত কেনেকৈ এটা সমন্বয় কৰিব পাৰি সেইটো তাৰ চেষ্টা আমি তাৰ কাৰণে আজি ইয়াতে আহিছোঁ। আহি পেলাই যাতে চৰকাৰৰ আমি অৱগত কৰিব পাৰোঁ আমাৰ কথাটো। কাৰণ চিঠি লিখা বা আন কিবা ধৰণে যিবিলাক কৰা যায় সেইবিলাক কেতিয়াবা গৈ পেলাই তেওঁলোকে বেছি গুৰুত্ব নিদিয়ে আৰু এনেকৈ ৰাইজ ওলাই আহি ৰাইজৰ যিটো মনৰ দুখ বা ৰাইজৰ যিটো সমস্যা এইবিলাক যেতিয়া তেওঁলোকে প্ৰকাশ কৰে মুকলিভাৱে, তেতিয়া চৰকাৰে তাত বেছি গুৰুত্ব দিয়ে। সেইকাৰণে আমি আজি আহি পেলাই এইখিনি কথা ইয়াতে বা যিটো আমি দৃষ্টিগোচৰ কৰিবৰ কাৰণে আমাৰ কোনো চৰকাৰৰ প্ৰতি কোনো আমি যে কিবা এটা বিক্ষোভ কৰিব খুজিছোঁ তেনেকুৱা নহয়। আমাৰটো হৈছে যে সমন্বয় থাকিব লাগিব। তেওঁলোকে আমাৰ লগত আলোচনা কৰি সমস্যা সমাধান কৰক, এইটোৱে আমাৰ সেইটোৱে আমাৰ উদ্দেশ্য। বহুত ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।